Hello students, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ১৪ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 11 দ্য ষ্টাৰী স্কাই এই লেচনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে প্ৰশ্নৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম, লগতে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, ঠিক আছে? তোমালোকে কম্প্ৰিহেনশ্যন উলিয়াই ল'বা, পেজ নম্বৰ 65ত দিয়া আছে। ইয়াৰে 1 নম্বৰটোত কি দিছে চোৱাচোন। 1 নম্বৰত দিছিল যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ। ইয়াতে তোমালোকে যদি চোৱা 7টামান কুৱেশ্যন দিয়া আছে, হয়তো তলৰ ফালেও আৰু কেইটামান কুৱেশ্যন আছে নেক্সট পেজত, ঠিক আছে? ইয়াতে 7টা কুৱেশ্যন আমাক দিছে। এই কুৱেশ্যন কেইটাৰ আনসাৰ কেইটা আমাক দিবলৈ দিছে, ঠিক আছে? এই নম্বৰটো কি দিছে চোৱাচোন। এই নম্বৰ কুৱেশ্যনটো আছিল হোৱাট ৱাণ্ডাৰফুল আইডিয়া ডাজ ৰাণৱ হেভ। ৰাণৱৰ কি এনেকুৱা এটা ৱাণ্ডাৰফুল আইডিয়া আছিল, ৰাণৱৰ যিটো ৱাণ্ডাৰফুল আইডিয়া আছিল এইটো কি আছিলে সুধিছে, ঠিক আছে? এনে কৰাৰ আগতে তোমালোকে এই যিটো এক্সপ্লেনেশ্যন কৰা ভিডিঅ' আছে, মই যোৱাকালি আপলোড কৰিছিলোঁ, তোমালোকে এক্সপ্লেনেশ্যন কৰা ভিডিঅ'টো ভালদৰে চাবা, ঠিক আছে? সেইটো চালেহে তোমালোকে ইয়াৰে আনচাৰখিনি কৰিলে ভালদৰে বুজি পাবা। গতিকে পাঠটো যেতিয়া মই তোমালোক বুজাই দিছিলোঁ, মই কৈছিলোঁ যে ৰাণৱৰ এটা ৱাণ্ডাৰফুল আইডিয়া আছিল। সেই ৱাণ্ডাৰফুল আইডিয়াটো কি আছিল আমাক প্ৰশ্নটোত সুধিছে। এতিয়া চোৱা, ৰাণৱে কি কৰি আছিল? পঢ়ি আছিল, হয়নে? পঢ়ি থকাৰ সময়তে কি কৈছিল? তাৰ যিটো সিহঁতৰ ঘৰৰ যিটো কাৰেণ্ট আছিল এইটো গুচি গৈছিল। গুচি যোৱাৰ কাৰণে তাৰ মনত এটা ৱাণ্ডাৰফুল আইডিয়া আহিছিল। সেই আইডিয়াটো কি হয় আমাক সুধিছে। আনচাৰটো তোমালোকে এনেধৰণে লিখিবা, চোৱা। Ranov will go to the terrace of their house with his grandfather and watch the beautiful night sky. It is the wonderful idea that Ranov has. Ranavor কি wonderful idea আছিল যে Ranov will go to the terrace. Ranave কলৈকে যাব? সিহঁতৰ ঘৰৰ টেৰেছলৈকে যাব, অৰ্থাৎ ছাদ, ঘৰৰ যে ছাদ থাকে সেই ছাদলৈকে যাব। With his grandfather, কাৰ লগত যাব চোৱা? তাৰ এজন গ্ৰেণ্ডফাদাৰ আছে, সেই গ্ৰেণ্ডফাদাৰৰ লগত সি তালৈকে যাব। এণ্ড ৱাচ দ্য বিউটিফুল নাইট স্কাই, আৰু গ্ৰেণ্ডফাদাৰৰ লগত যায় কি কৰিব? সি ৰাতিৰ যে ধুনীয়া আকাশখন, সেই আকাশখন আৰামী চকীত বহি চাব। কাৰ সৈতে? ৰাণৱৰ গ্ৰেণ্ডফাদাৰৰ সৈতে। গতিকে এইটোৱে তাৰ আইডিয়া আছিল যে কাৰেণ্ট গ'ল, গতিকে কাৰেণ্ট যোৱাৰ কাৰণে সি কৰিব তাৰ গ্ৰেণ্ডফাদাৰৰ লগত, ৰাণৱৰ গ্ৰেণ্ডফাদাৰৰ লগত আৰামী চকী এখনত বহিব, বহি ধুনীয়া আকাশখন তেওঁলোকে চাব, ঠিক আছে? এইটোৱে আইডিয়া আছিল। এতিয়া চোৱা নেক্সট বি নম্বৰ কুৱেশ্যনটো। হু ইজ ৰাণৱছ গ্ৰেণ্ডফাদাৰ এণ্ড হোৱাট ইজ হি? অৰ্থাৎ ৰাণৱৰ গ্ৰেণ্ডফাদাৰ কোন আছিলে সুধিছে, আৰু তেওঁ কোন, কি হয়, অৰ্থাৎ তেওঁ কি কাম কৰে বা তেওঁ কোন হয় সেইটো আমাক সুধিছে। আনচাৰটো আমি এনেধৰণে লিখিব লাগিব যে ৰাণৱছ গ্ৰেণ্ডফাদাৰ ইজ ডক্টৰ অনিল কুমাৰ দাস and he is a famous astronomer. ৰাণৱৰ যোন গ্ৰেণ্ডফাদাৰ আছিল তেওঁৰ নাম কি আছিলে? ডক্টৰ অনিল কুমাৰ দাস আছিলে তেওঁৰ নাম, ঠিক আছে? আৰু তেওঁ কি আছিলে? হি ইজ এ ফেমাছ এষ্ট্ৰনমাৰ, তেওঁ এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী আছিল। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা, ঠিক আছে? এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, অৰ্থাৎ প্ৰশ্ন নম্বৰ চি। প্ৰশ্নটো কি দিছে চোৱাচোন। হোৱাট ইজ ৰাণৱ পেছনেট এবাউট? আনসাৰটো তোমালোকে এনেধৰণে লিখিব লাগিব। ৰাণৱ ইজ পেছনেট এবাউট দ্য স্কাই, দ্য ছান, দ্য মুন এণ্ড most of all দ্য টুইংকলিং ষ্টাৰ্ছ অফ দ্য ক্লিয়াৰ নাইট স্কাই। ৰাণৱ কিহৰ কাৰণে পেছনেট আছিলে? তোমালোক মই পাঠটো বুজাই দিওঁতে ধুনীয়াকৈ কৈছিলোঁ যে ৰাণৱে কি বেছি ভাল পাইছিল? ৰাণৱে যিখন ৰাতিৰ যিখন আকাশ আছিল, ঠিক আছে, সেই আকাশখন বেছি ভাল পাইছিল, সূৰ্যটো বেছি ভাল পাইছিল, চন্দ্ৰটো বেছি ভাল পাইছিল, আৰু আকাশত থকা প্ৰায়বোৰ বস্তুৱে সি ভাল পাইছিল। লগতে দ্য টুইংকলিং ষ্টাৰ অফ দ্য ক্লিয়াৰ নাইট স্কাই, অৰ্থাৎ আকাশত থকা জিলিকিৰাই থকা তৰাবোৰ সি বহুত বেছি ভাল পাইছিল, সেইবোৰৰ বিষয়ে জানিবলৈ সি বহুত বেছি ভাল পাইছিল, সেইবোৰ চাই সি বহুত বেছি ভাল পাইছিল, তাৰ মনত আনন্দ লাগিছিলে। নেক্সট কুৱেশ্যনটি চোৱাচোন, কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যনটো আছিল হোৱাই ইজ দ্য মুন ন' হুৱেৰ টু বি চিন ইন দ্য স্কাই নাও? সুধিছে যে মুন যিটো চন্দ্ৰ আছে এইটো আকাশত ক'তো দেখা পোৱা নাছিল, কিহৰ কাৰণে সেইটো সুধিছে। লিখিবা এনেধৰণে, দ্য মুন ইজ নাও হুৱেৰ টু বি চিন ইন দ্য স্কাই বিকজ ইট ইজ কৃষ্ণপক্ষ। কৃষ্ণপক্ষৰ বাবে কি হৈছিলে?
যেটো মুন আছিল এটো দেখা পোৱা নগৈছিল কাৰণ কৃষ্ণপক্ষৰ শুক্লপক্ষ থাকে হয়নে কৃষ্ণপক্ষৰ 15 দিন আৰু শুক্লপক্ষৰ 15 দিন গতিকে এই কাৰণে যেটো কৃষ্ণপক্ষ চলি আছিল এই কাৰণে চন্দ্ৰটো দেখিবলৈ পোৱা নাছিল আন্ধাৰ হৈ আছিল ঠিক আছে নেক্সট চাওয়া নেক্সট কোৱেশ্চন টু What is সপ্তৰ্ষি মণ্ডল সপ্তৰ্ষি মণ্ডল কি হয় আমাক সুধিছে what it is called in English আৰু ইংলিছত সপ্তৰ্ষি মণ্ডলক কি বুলি কয় সেয়া আমাক সুধিছে লিখিবা এনে ধৰণে a group of 7 stars forming a pattern in the sky is called সপ্তৰ্ষি মণ্ডল in English it is called Ursa Major because it's a group of 7 stars forming a pattern in the sky is called সপ্তৰ্ষি মণ্ডল আৰু এই ইংলিশত কি কয় উৰ্সা মেজৰ বুলি কয় ঠিক আছে আশা কৰিছো দুনিয়াকে বুজি পালা নেক্সট কোৱেশ্চন চোৱা হোৱাট ইজ কনষ্টেলেশ্যন অৰ্থাৎ নক্ষত্ৰপুঞ্জ কি হয় সুধিছে এনে ধৰণে লিখিবা এ গ্ৰুপ অফ ষ্টাৰ্ছ ইজ কল্ড কনষ্টেলেশ্যন হয়নে তৰাৰ যেটো গ্ৰুপ ঠিক আছে ইয়াকে কি বুলি কোৱা হয় কনষ্টেলেশ্যন বুলি কোৱা হয় নেক্সট কোৱেশ্চন চোৱা Why is the sky lit up suddenly? আকাশখন কিয় হঠাতে পোহৰময় হৈ উঠিছিল বা আকাশত যিবোৰ তৰা আছিল হঠাৎ ইন্টাৰনেটে দেখা পোৱা নাছিল কিহৰ কাৰণে সকলোবোৰ তৰা কি দেখা পোৱা নাছিল এটো আমাক সুধিছে লিখিবা এনেদৰে the sky lit up suddenly because the electricity is restored অৰ্থাৎ এই কাৰেন্ট যোৱাৰ কাৰণে ৰাণৱে তাৰ গ্ৰান্ডফাদাৰৰ লগত ইহঁতৰ ঘৰৰ ছাদত বহি আকাশখনত চাবলৈ গৈছিল হয়নে যেতিয়া কাৰেন্ট আহিল চাৰিওফালে পোহৰময় হ'ল আৰু সেই কাৰণে সি দেখা নাপালে সি আগতে যিবোৰ তৰাবোৰ দেখিবলৈ পাইছিল সেইবোৰ বহুতখিনি সি দেখা নাপালে ইলেক্ট্ৰিচিটি অহাৰ বাবে ঠিক আছে আশা কৰিছো দুনিয়াকে বুজি পালা এতিয়া নেক্সট চাওয়া 2 নম্বৰত আমাক কি দিছে 2 নম্বৰত আমাক দিছিল যে Write whether the following sentences are true or false. কি কৈছে তলত দিয়া বাক্যকেইটা সঁচা নে মিছা আমাক কি কৰিব দিছে লিখিবলৈ কৈছে ঠিক আছে এই নম্বৰটো দিছিল Ranab and his grandfather go to the front yard of their house to see the stars. কি কৈছে Ranab and his grandfather go to the front yard বুলি কৈছে front yard গৈছিল নেকি হিহঁত কেইটা সিহঁতে যোৱা নাছিল কলৈ গৈছিল সিহঁতে টেৰেছলৈ গৈছিল ঘৰৰ যে ছাদ আছিল সেই ছাদলৈকেহে গৈছিল কিন্তু ফ্ৰণ্ট ইয়াৰ্ডটো সিহঁত কেইটা যোৱা নাছিল ঠিক আছে তৰাবোৰ চাবৰ কাৰণে গতিকে ইয়াত যেটো ফ্ৰণ্ট ইয়াৰ্ড ৱাৰ্ডটো আছে এটো কেনসেল হ'ব অৰ্থাৎ এটো ফলস বাক্য হ'ব মিছা বাক্য হ'ব ঠিক আছে আশা কৰিছো বুজি পালা এতিয়া নেক্সট চাও আমি 2 নম্বৰটো ডক্টৰ অনিল কুমাৰ দাস ইজ এ ডক্টৰ কি কৈছে ডক্টৰ অনিল কুমাৰ দাস এজন ডক্টৰ বুলি কৈছে ডক্টৰ অনিল কুমাৰ দাস এজন ডক্টৰ আছিল জানো ডক্টৰ অনিল কুমাৰ দাস তেওঁ ডক্টৰ নাছিল তেওঁ কি আছিল তেওঁ এজন জ্যোতিৰ্বিজ্ঞানী আছিল ঠিক আছে ইয়াত যেহেতু আমাক ডক্টৰ বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব ফলস হ'ব এই সেন্টেন্সটো কি হ'ব মিছা হ'ব ঠিক আছে তেওঁ এজন এষ্ট্ৰোনমাৰ আছিল জ্যোতিৰ্বিজ্ঞানী আছিল গতিকে এই সেন্টেন্সটো আমি কি লিখিব লাগিব ফলস লিখিব লাগিব এতিয়া চোৱা নেক্সট C number 2 planets look bright yellow and they do not twinkle in the sky এটো বাক্য ট্ৰু হয় হয়নে ৰাণব আৰু ৰাণবৰ গ্ৰান্ডফাদাৰ কি লিখিছিল যে প্ল্যানেটছ অৰ গ্ৰহবোৰ কেনেকুৱা আছিল লুক ব্ৰাইট ইয়েলো উজ্জ্বল হালধীয়া দেখিছিল and they do not twinkle in the sky ইহঁতে তিৰিবিৰাই থকা নাছিল এটো সঁচা বাক্য ঠিক আছে ট্ৰু লিখিছো এই কাৰণে নেক্সট আবা সপ্তৰ্ষি মণ্ডল ইজ কল্ড উৰ্সা মেজৰ ইন ইংলিশ এটো ট্ৰু হয় ঠিক আছে এটো সঁচা বাক্য আমি ইয়াতেও পালো এই প্ৰশ্নটো চোৱাচোন ইয়াতেও এইটো কোৱেশ্চন দিছে তোমালোকে চোৱা কোৱেশ্চন নম্বৰ ইটো চাবা ইয়াতে হোৱাট ইজ কল্ড ইন ইংলিশ অৰ সপ্তৰ্ষি মণ্ডল ইংলিশত কি বুলি কোৱা হয় উৰ্সা মেজৰ বুলি কোৱা হয় আশা কৰিছো দুনিয়াকে তোমালোকে এইখিনি বুজি পালা